আমি তোমাৰ লগত আছো, তুমি পিছলে ঘূৰি নাচাবা, তুমি মাত্ৰ যুঁজি যোৱা বুলি কোৱা মানুহ, সংস্থা বা দেশক বিশ্বাস যে কৰিব নালাগে, শেহতীয়াভাৱে খামেনিৰ মৃত্যুৰ পিছত আপুনি ভালদৰে বুজি পাব। উদাহৰণ মই আপোনালোকক জনাম। দ্বিতীয়তে, ইৰাণৰ এই ভয়ংকৰ যুদ্ধই অসম আৰু অসমৰ একাংশ শ্ৰমিকক কেনেদৰে প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব, সেই কথাও মই আজি আপোনালোকক জনাম। তৃতীয়তে, ৰমজান মাহকেই কিয় নিৰ্বাচন কৰি লোৱা হ'ল এই ভয়ংকৰ আক্ৰমণৰ বাবে, সেই কথাও আজি আপোনালোকক জনাম। আৰু লগতে ইৰাণৰ একাংশ লোকে যিটো সময়ত দুখত ভাগি পৰিছে, সেই একেটা সময়ত ছ'চিয়েল মিডিয়াত কিছু ভিডিঅ' ভাইৰেল হৈছে, য'ত ইৰাণৰ একাংশ লোকে খুব আনন্দ ফূৰ্তি কৰিছে, সেই সন্দৰ্ভতো আজি জনাম। প্ৰথমে আহোঁ যে কেতিয়াও শক্ততে কাকো বিশ্বাস কৰিব নালাগে যিসকলে কয় যে আমি তোমাৰ লগত আছোঁ, আমি তোমাৰ লগত আছোঁ, তুমি মাত্ৰ যুঁজি যোৱা। কাৰণ বিশ্বত বৰ্তমান যদি আপুনি চাই, বিশ্বত বৰ্তমান অতি শক্তিশালী মুছলমান দেশ 57খন আছে। এই 57খন দেশ যদি এক হয়, তেতিয়াহ'লে পৃথিৱীৰ হয়তো বহু শক্তিয়ে তেওঁলোকৰ ওচৰত শীৰ্ণত কৰিব লাগিব। কিন্তু তাৰ পিছতো তেওঁলোক এক নহয়, কাৰণ তেওঁলোক সদা সৰ্বদা আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। উল্লেখযোগ্য যে যেতিয়া ইজৰাইলে ভয়ংকৰ আক্ৰমণ কৰিছিল গাজাৰ ওপৰত, গাজাৰ মুছলমান লোকক মাৰি শেষ কৰি পেলালে, তাৰ পিছতো কিন্তু এওঁলোকে কেৱল আৰু কেৱল মাত্ৰ দুখ প্ৰকাশ কৰাৰ বাহিৰে আন একো নকৰিলে। একমাত্ৰ এখনেই দেশ আছিল, সেইখন হৈছে ইৰাণ। এইখন ইৰাণে ভয়ংকৰ আক্ৰমণ কৰিছিল বেঞ্জামিন নেতান্যাহুৰ দেশ ইজৰাইলৰ ওপৰত, প্ৰত্যুত্তৰ দিছিল, কিন্তু তাৰ পিছতো যুঁজিছিল। যুদ্ধ কৰিবৰ বাবে সেই শক্তি বুকুত ৰাখিছিল আয়াতুল্লাহ আলী খামেনি, যিগৰাকী আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুৰ খবৰ আমি ইতিমধ্যে লাভ কৰিছোঁ। সেইখন ইৰাণে যেতিয়া বিভিন্ন সময়ত আমেৰিকাৰ বিৰোধিতা কৰিছিল, বিভিন্ন সময়ত বেঞ্জামিন নেতান্যাহুৰ দেশ ইজৰাইলৰ বিৰোধিতা কৰিছিল, মুছলমানৰ সপক্ষে মাত মাতিছিল, তেতিয়া বাকী মুছলমান ৰাষ্ট্ৰসমূহৰ বহু লোকে তেওঁক কৈছিল যে আমি তোমাৰ লগত আছোঁ। ছ'চিয়েল মিডিয়াত প্ৰায়ে শুনিবলৈ পোৱা যায় আমি তোমাৰ লগত আছোঁ, আমি তোমাৰ লগত আছোঁ, এনেধৰণৰ মন্তব্য কৰা। কিন্তু কোন আছে আজি? আজি আপুনি জানে যে ইৰাণৰ ওপৰত আক্ৰমণ কৰা হ'ল, কিন্তু ইৰাণৰ ওপৰত আক্ৰমণ কৰিবৰ বাবে আমেৰিকা আৰু বেঞ্জামিন নেতান্যাহুৰ দেশ ইজৰাইলে কাৰ ভূমি নিৰ্বাচন কৰি ল'লে, কোন ঠাইৰ পৰা এই আক্ৰমণ চলিছিল? এবাৰ ভালদৰে মেপখন আপুনি মনত পেলাওক। এইসমূহ আক্ৰমণ যিসমূহ এয়াৰবেছৰ পৰা কৰা হৈছে, সেই আক্ৰমণসমূহ কিন্তু একোখন মুছলমান দেশৰ পৰাই কৰা হৈছে। একোখন মুছলমান ৰাষ্ট্ৰৰ ভূমি ব্যৱহাৰ কৰা হ'ল আন এখন মুছলমান ৰাষ্ট্ৰক আক্ৰমণ কৰিবৰ বাবে ৰমজান মাহত। গতিকে মৌনতা অৱলম্বন নকৰি এইসমূহ দেশে কি কৰিব পাৰে? এইসমূহ দেশে নিজৰ জীৱনটো গাদ্দাফিৰ দৰে হোৱাটো কেতিয়াও নিবিচাৰে। এইসমূহ দেশৰ ডাঙৰ ডাঙৰ নেতাসকলে নিজৰ জীৱনটো মাদুৰৰ দৰে হোৱাটো নিবিচাৰে, ছাদ্দাম হুছেইনৰ দৰে হোৱাটো নিবিচাৰে, আৰু শেহতীয়াভাৱে আয়াতুল্লাহ আলী খামেনিৰ দৰে হোৱাটো নিবিচাৰে। আৰু সেইবাবে তেওঁলোকে কেৱল আৰু কেৱল মাত্ৰ দুখ প্ৰকাশ কৰাৰ বাহিৰে আন একো কৰিব নোৱাৰে। সেইবাবে যিসকলে সামাজিক মাধ্যমত খুব চিঞৰ বাখৰ হুলস্থুল কৰি থাকে, তেওঁলোকক এটা কথাই কৈছোঁ যে এনে দেশসমূহক বিশ্বাস কৰি নল'ব। এনে দেশসমূহে কেৱল আৰু কেৱল মাত্ৰ নিজৰ স্বাৰ্থৰ বাবে আপোনালোকক ব্যৱহাৰ কৰিব, যিসকলে কেৱল আৰু কেৱল মাত্ৰ দুখ প্ৰকাশ কৰিব পাৰে। নহ'লে 57খন দেশ যাৰ ওচৰত ইন্ধন আছে, সেই দেশসমূহে কৰিব নোৱাৰা কি কাম আছিল? কিন্তু নাই কৰা। তেওঁলোকৰ চকুৰ সন্মুখতে বিশ্বৰ আটাইতকৈ শক্তিশালী মুছলমান নেতাগৰাকী, যে চিয়া মুছলমান লোকসকলৰ বাবে ঈশ্বৰৰ এক মেছেঞ্জাৰ, তেওঁক হত্যা কৰি পেলোৱা হ'ল। যিসকল লোকৰ বাবে তেওঁ বিশ্বৰ অন্যতম শক্তিশালী এগৰাকী ধৰ্মীয় গুৰু, তেওঁক ঘৰৰ ভিতৰত, এখন সাৰ্বভৌম দেশৰ ভিতৰত প্ৰৱেশ কৰি হত্যা কৰা হ'ল। তাৰপিছত বিভিন্ন সংস্থা বনোৱা হৈছে, ইউনাইটেড নেশ্যনে কি কৰিছে? দুখ প্ৰকাশ কৰিছে, তাৰ বাহিৰে আন একো কৰিব নোৱাৰে। এইটো হৈছে যিয়ে আপোনাৰ লগত এনি টাইম আছোঁ বুলি কয়, তেওঁলোকৰ ক্ষেত্ৰত আপুনি ভাবি ল'ব এই কথাটো। দ্বিতীয়তে, যে এই যুদ্ধই আমাৰ অসমক কেনেদৰে প্ৰভাৱ পেলাব পাৰে, এই কথাটো আপুনি পঢ়িবলৈ পাব আছাম ট্ৰিবিউন বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাত। আছাম ট্ৰিবিউন বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাত ঋতুৰাজ বৰঠাকুৰে খুব সুন্দৰভাৱে লিখিছে যে কেনেদৰে মিডল ইষ্টৰ, বিশেষকৈ ইৰাণৰ এই ভয়ংকৰ পৰিস্থিতিয়ে অসমৰ চাহ খেতিয়কসকলক প্ৰভাৱ পেলাব। অসমৰ চাহৰ যিসমূহ ক্ৰেতা আছে, তেওঁলোকৰ ভিতৰত ইৰাণ অন্যতম। ইৰাণে অসমৰ প্ৰায় 50-ৰ পৰা 80% যিসমূহ আমি এক্সপৰ্ট কৰোঁ তাৰে চাহ ক্ৰয় কৰে। গতিকে ইৰাণত এনে ভয়াৱহ পৰিৱেশ আৰু পৰিস্থিতিয়ে চাহ ক্ৰয় কৰিব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি কৰিব, আৰু যদি চাহ ক্ৰয় কৰিব নোৱাৰে, তেতিয়াহ'লে তাৰ প্ৰভাৱ ক'ত পৰিব? অসমৰ চাহ কোম্পানীসমূহৰ ওপৰত পৰিব, আৰু কোম্পানীসমূহৰ ওপৰত যেতিয়া প্ৰভাৱ পৰিব, তাৰ প্ৰত্যক্ষ প্ৰভাৱ কাৰ ওপৰত পৰিব? চাহ শ্ৰমিকসকলৰ বা চাহ খেতিয়কসকলৰ ওপৰত পৰিব। গতিকে এই কথাটো আমি জনাটো দৰকাৰ যে বিভিন্ন চেংচন লগোৱাৰ বাবে কেনেদৰে চাহ কিনিব নোৱাৰা পৰিৱেশ এটাৰ সৃষ্টি হৈছিল ইৰাণৰ, আৰু এতিয়া এই যুদ্ধই কেনেদৰে যেতিয়া
জাহাজসমূহ যাব নোৱাৰে তাৰে ওপৰত কেনেদৰে প্ৰভাৱ পেলাব এই কথাটো খুব ভালদৰে যিসকলে আচলতে যুদ্ধত আনন্দ ফূৰ্তি কৰে তেওঁলোকে জনাটো দৰকাৰ কাৰণ ই প্ৰত্যক্ষভাৱে যে অসমত প্ৰভাৱ পেলাব সেই কথাটো আপুনি কেৱল আজিৰ লিখাটোৰ জৰিয়তেই নহয় আছাম ট্ৰিবিউনত বিগত 2-3 মাহ ধৰি লিখা আহিয়ে আছে আপুনি পঢ়িলে ভালদৰে গম পাব। তৃতীয়তে কিয় ৰমজান মাহকেই চিলেক্ট কৰা হ'ল ৰমজান মাহকেই কিয় চিলেক্ট কৰা হ'ল বিভিন্নজনে প্ৰশ্ন কৰিছে। আপুনি যদি অকণমান ইতিহাসৰ পৃষ্ঠা খুচৰি চাই তেতিয়াহ'লে দেখিব এবাৰ ইজৰাইলৰ ওপৰত মুছলমান ৰাষ্ট্ৰই আক্ৰমণ কৰিছিল। প্ৰায় মুছলমান ৰাষ্ট্ৰসমূহে আক্ৰমণ কৰি থাকে। অৱশ্যে আব্ৰাহাম চুক্তিৰ জৰিয়তে সেই আক্ৰমণ কমিছে এতিয়া কেৱল ইৰাণ ডাঙৰ শত্ৰু হৈ আছে। এতিয়া কথাটো হৈছে তেতিয়াই যেতিয়া আক্ৰমণ কৰা হৈছিল তেতিয়া কোনটো মাহত আক্ৰমণ কৰা হৈছিল মনত পেলাওক সেয়া আছিল ৰমজান মাহত। ৰমজান মাহত ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছিল মুছলমান ৰাষ্ট্ৰই। গতিকে উত্তৰ হয়তো ইজৰাইলে তেনেদৰেই দিলে ইজৰাইলৰ অতি বিশ্বস্ত বন্ধু আমেৰিকাই হয়তো ঠিক তেনেদৰেই দিলে। দ্বিতীয়তে আমি আহোঁ চাইকলজিকেল ফেক্টটো মানে মনোবৈজ্ঞানিক দিশটো যদি আমি চাওঁ তেতিয়াহ'লে ৰমজান মাহ পবিত্ৰ মাহ মুছলমান লোকসকলে এই সময়খিনি ঈশ্বৰৰ আৰাধনাত ব্যস্ত হৈ থাকে উপবাসে থাকে। গতিকে সেই তেওঁলোকৰ যুদ্ধম দেখি যিটো মানসিকতা সেইটো হয়তো ক'ৰবাত নহয় ক'ৰবাত কম হৈ থাকে। অফিচ কাছাৰীসমূহ হয়তো মুছলমান ৰাষ্ট্ৰ যিহেতু অতি সোনকালে বন্ধ দিয়া হয় তেওঁলোকৰ হয়তো পাব্লিক গেডাৰিংসমূহ বেছি হৈ থাকে এই সময়খিনিত আক্ৰমণ কৰিলে মানুহসমূহ বেছি উত্তেজিত হৈ পৰিব। লগতে এনেও শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছিলে চাহৰ সমৰ্থক বহুত ওলাই আহিছিল কিন্তু খামেনিৰ বিৰোধিতা বহু লোকে কৰি আছিল। গতিকে এই সকলোবোৰ দিশ আছিল। লগতে আপুনি যদি চাই জিঅ'গ্ৰাফিকেল বিষয়টো তেতিয়াহ'লে এতিয়া ফেব্ৰুৱাৰী মাৰ্চৰ মাহ গতিকে ফেব্ৰুৱাৰীৰ অন্ত মাৰ্চৰ মাহ গতিকে কিছুদিন পিছতেই ধূলি ধুমুহা ববলৈ আৰম্ভ কৰিব মিডল ইষ্টত বিশেষকৈ ইৰাণ ইৰাকৰ ওপৰত ধূলি ধুমুহা বব পৰিৱেশ একদম চাব নোৱাৰা এটা পৰিৱেশ হ'ব। ছেটেলাইটৰ দ্বাৰা ইমেজ ল'ব পৰা নাযাব। মাদুৰোৰ সময়ত আপোনাৰ নিশ্চয় মনত আছে যে মাদুৰোক যেতিয়া গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল 2 দিন আগতেই কৰা কথা আছিল কিন্তু পিছুৱাই দিবলগীয়া হৈছিল বতৰ বেয়া আছিল। গতিকে বতৰৰ কথাটো এতিয়া ফেব্ৰুৱাৰীৰ লাষ্টৰ ফালে বতৰ খুব ধুনীয়া হৈ আছে তাতে। গতিকে আকাশৰ পৰা ইমেজসমূহ ল'বলৈ সুবিধাজনক প্লেন নিশাৰ ভাগত চলাবলৈ সুবিধাজনক। গতিকে এইসমূহ কথাও ইয়াতে সোমাই পৰিছে বুলি বহুজনে কৈ আছে। ইয়াৰ ৰিয়েল কথাটো আমি যদিও ভালদৰে উপলব্ধি কৰিব নোৱাৰোঁ কিন্তু এইবোৰ কথা কৈ আছে। লগতে 9/11ৰ কথাটো কৈ আছে। আমেৰিকাত 9/11 আক্ৰমণ হৈছিল আপোনাৰ নিশ্চয় মনত আছে। আমেৰিকাই তাৰ আগলৈকেতো সন্ত্ৰাসবাদক গুৰুত্ব দিয়া নাছিল এতিয়া সন্ত্ৰাসবাদক খুব গুৰুত্ব দিয়া হ'ল। গতিকে সন্ত্ৰাসবাদৰ বিৰোধিতা কৰিবৰ বাবে আমেৰিকাই যিহেতু ইৰাণক এখন সন্ত্ৰাসবাদীৰ দেশ বুলি বাৰে বাৰে কৈ আহিছে গতিকে হয়তো 9/11ৰ ৰিপিট কৰিছে। 9/11 কেনেদৰে ৰমজান মাহ হৈছে ইছলামিক কেলেণ্ডাৰৰ 9ম নম্বৰ মাহ তাতে 9টো আপুনি ধৰি লওক 11 হৈছে যিদিনাখনে আক্ৰমণ কৰিছে ৰমজানৰ সেইদিনা 11 নম্বৰ দিন মানে 11 9/11ৰ ঘটনা সংঘটিত হৈছে। এতিয়া বিশ্বৰ 57খন দেশ আছে 9/11ৰ আক্ৰমণ এখন মুছলমান ৰাষ্ট্ৰতে সংঘটিত হৈছে আৰু আটাইতকৈ ডাঙৰ কথা মুছলমান ৰাষ্ট্ৰসমূহৰে ভূমি ব্যৱহাৰ কৰি আক্ৰমণ কৰা হৈছে আৰু বিশ্বৰ আটাইতকৈ শক্তিশালী মুছলমান নেতাগৰাকীক নিজৰ দেশতেই প্ৰৱেশ কৰি আমেৰিকা আৰু ইজৰাইলে অৰ্থাৎ খ্ৰীষ্টানক গুৰুত্ব দিয়া এখন দেশ আৰু ইহুদিক গুৰুত্ব দিয়া এখন দেশে হত্যা কৰি থৈ গৈছে। তাৰপিছত অন্য দেশসমূহে মৌনতা অৱলম্বন কৰিবলগীয়া হৈছে। এতিয়া আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো আৰু সেই বিষয়টো হৈছে যে এই যুদ্ধ যিখন আয়াতুল্লাহ আলী খামেনিৰ এই যুদ্ধখনত ইৰাণৰ কাষত থকা ইৰাক বা চিৰিয়া বা ইফালে লেবানন আদিৰ গুৰুত্ব ক'ত আছিল। আপোনাৰ নিশ্চয় মনত আছে যে ইৰাণে এটা সময়ত যিহেতু বহুত চেংচন লগোৱা হৈছিল 2015 চনৰ জেক পোৱা বা এইবিলাকতো আছিলেই এটা সময়ত কি আছিলে এক্সিষ্ট অফ ৰেজিষ্টেঞ্চ বনাইছিলে এই কাৰণে যাতে ইজৰাইলক চাৰিওফালৰ পৰা ইজৰাইল আৰু আমেৰিকাক চাৰিওফালৰ পৰা মানসিক আৰু ফিজিকেলিও বিভিন্ন ধৰণৰ টৰ্চাৰ দি থাকিব পৰা যায় মানে দেশখনত আক্ৰমণ কৰি থাকিব পৰা যায়। হামাজ হিজবুল্লাহ আদিতো তাৰেই সৃষ্টি আছিল। আমেৰিকা আৰু ইজৰাইলৰ প্লেনিংটো চাব এই যিখন ব্ৰিজ তেওঁলোকে যিখন ব্ৰিজ বনাইছিলে ইৰাণে সেই ব্ৰিজখন কেনেদৰে ধ্বংস কৰিছে শেহতীয়াভাৱে প্ৰথম গাজা নষ্ট কৰিছে গাজা পুৰা নষ্ট গাজাৰ পিছত নষ্ট কৰা হৈছিলে আপোনাৰ নিশ্চয় মনত আছে হিজবুল্লাৰ পিঠিৰ কামিহাৰ ভাঙি পেলোৱা হৈছে মানে লেবাননৰ একজেক্টলি তলতে আছিলে আপোনাৰ কি সেইখন আছিলে চিৰিয়াখনৰ যিগৰাকী চিৰিয়াৰ প্ৰধান আছিলে তেওঁক দেশৰ পৰা খেদি পঠিওৱা হ'ল। চিৰিয়াখন সম্পূৰ্ণৰূপে আমেৰিকা বা ইজৰাইলৰ নিয়ন্ত্ৰণলৈ গ'ল ভুল কোৱা নাই মই নিশ্চয়। তাৰপিছতে আহোঁ ইৰাকত কেতিয়াবাই ছাদ্দাম হুছেইনক হত্যা কৰি ছাদ্দাম হুছেইনৰ সেই মাটি এতিয়া আমেৰিকাৰ নিয়ন্ত্ৰণত গতিকে ইজৰাইলৰ তাতে দপদপনি। গতিকে চাৰিওফালৰ পৰা চাওক এইফালৰ পৰাতো পূব ফালৰ পৰা মানে পশ্চিম ফালৰ পৰা ইৰাণক সম্পূৰ্ণৰূপে ঘেৰি ধৰা হৈছিল। ইফালে যদি আপুনি সাগৰৰ পথসমূহ চাই সেই সাগৰৰ পথসমূহো ইৰাণে ইতিমধ্যে সাগৰৰ পথসমূহতো আমেৰিকাৰ নৌসেনা আগৰ পৰাই আছে। তাৰোপৰি
একেবাৰে নিচেই কাষতে থকা মুছলমান ৰাষ্ট্ৰসমূহত এই ফটোখন দেখিলে আপুনি ভালদৰে গম পাব এই মুছলমান ৰাষ্ট্ৰসমূহতো আমেৰিকাৰ বিভিন্ন ধৰণৰ সেনা চাউনি যিসমূহ সেনা চাউনিত শেহতীয়াভাৱে ইৰাণে আক্ৰমণ কৰিছে এইসমূহ সেনা চাউনি এখন মুছলমান ৰাষ্ট্ৰক বন্দী কৰিবৰ বাবে চাৰিওফালৰ পৰা আক্ৰমণ কৰিবৰ বাবে এখন মুছলমান ৰাষ্ট্ৰৰ শীৰ্ষ বিষয়াগৰাকীক নিধন কৰিবৰ বাবে অন্য মুছলমান ৰাষ্ট্ৰত এনেদৰে ঘাটি পাতি আছিল আমেৰিকাই আৰু অন্য মুছলমান ৰাষ্ট্ৰসমূহেও আমেৰিকাৰ লগত সহযোগ কৰিছিল গতিকে আজি এই কথাটো ক'লে হয়তো আপোনাৰ দুখ লাগিব বেয়া লাগিব কিন্তু এটা কথা আপুনি মনত ৰাখিব নিজেই নিজৰ যেতিয়া মানুহ শত্ৰু হ'বলৈ আৰম্ভ কৰে তেতিয়া পৃথিৱীত মিত্ৰ বিচাৰি হাহাকাৰ কৰি লাভ নাই আয়াতুল্লাহ আলী খামেনিয়ে চাৰিওফালৰ দেশসমূহৰ লগত এটা সময়ত শত্ৰুতা কৰি লৈছিল ধৰ্ময়ো তেওঁলোকক এক কৰি ৰাখিব পৰা নাছিল আৰু সেইবাবে পবিত্ৰ ৰমজান মাহত এটা শান্তিপূৰ্ণ মাহ বুলি যাক কোৱা হয় মিডল ইষ্টৰ মুছলমান ৰাষ্ট্ৰসমূহত কেৱল আৰু কেৱল মাত্ৰ অশান্তি বিৰাজ কৰিছে আজি পাকিস্তানে প্ৰতিবাদ কৰিছে কিন্তু সেই পাকিস্তানে আকৌ আমেৰিকাৰ ওচৰত ভিক্ষা খোজে সেই পাকিস্তানে আমেৰিকাক নিজৰ বেছ বনাবলৈ মাটি এৰি দিয়ে সেইখন পাকিস্তানকেই ব্যৱহাৰ কৰা হৈছে আজি পাকিস্তানৰ জনসাধাৰণে ইজৰাইলৰ বিৰোধিতা বা আমেৰিকাৰ বিৰোধিতা নহয় নিজৰ ৰাষ্ট্ৰৰ প্ৰধানজনৰ বিৰোধিতা কৰক আৰু প্ৰশ্ন সোধক যে আপোনালোকে আমাৰ মাটি কিয় এৰি দিছে যেতিয়া পাৰিব তেতিয়াহে দেশৰ জনসাধাৰণে প্ৰকৃত উত্তৰ লাভ কৰিব শেহতীয়া আপডেট মই লৈ আহিম কিন্তু এইখিনি শেহতীয়াভাৱে মই বিভিন্ন তথ্য পঢ়ি লাভ কৰা কিছু সাম্যক ইনফৰমেশ্যন যিখিনি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব মই পুনৰ কৈছোঁ বিশ্বত যুদ্ধই নহয় বিশ্বত শান্তিয়েহে কেৱল আৰু কেৱল মাত্ৰ প্ৰগতি আনে আৰু যুদ্ধই প্ৰতিটো স্তৰৰ প্ৰতিজন মানুহক প্ৰভাৱিত কৰেই প্ৰত্যক্ষভাৱে হওক পৰোক্ষভাৱে হওক এনেবোৰ ভিডিঅ' যদি আপোনাৰ চাই ভাল লাগে তেতিয়াহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব ইমান সময় এই অনুষ্ঠান চাই থকাৰ বাবে মই ডাবুৱে আপোনাক জনাইছোঁ বহুত বহুত ধন্যবাদ